মই এইটো ৰাইজকে সুধোঁ বাৰু কথা এটা মানে মোৰ এইটো অনুভৱ যে আজি শিল্পী হিচাপে মোক যেনেকৈ অসমৰ সমূহ ৰাইজে ভাল পায় কাইলৈ ৰাজনীতিত কোনো এটা দলত সোমোৱাৰ লগে লগে মোক জানো এই 100% অসমৰ ৰাইজে যেনেকৈ ভাল পায় তেনেকৈ ভাল পাব জানো হয়নে নহয় গতিকে এতিয়া মই সদ্যহতে শিল্পী হৈ থাকিব বিচাৰোঁ ভৱিষ্যতৰ কথা আমিও নাজানো ময়ো দেখা নাই আমি কোনেও নাজানো আমাৰ কাইলৈ দিনটোত কি হ'ব গতিকে এতিয়া মই ছোৱালীৰ শুনিবলৈ বেয়া আজি তাই আঢ়ৈ মাহ মই এতিয়া গু মুঠ চাফা কৰাত তাইক খোৱাত ব্যস্ত তাৰ বাহিৰে মই এতিয়া একোৱেই ভবা নাই আজি সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আহিছে তেখেতকো আমি ইয়াতে সুন্দৰকৈ স্বাগতম জনাই যিখিনি আমাৰ নিয়ম নীতি সেইবিলাক দেখুওৱা হৈছে তেখেতক ভালকৈ তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা পুৰণি পূজা এভাগলৈ তেখেত আহিছে আৰু বাকী মই এই চেগতে সমূহ অসমবাসীলৈ আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিছোঁ ভিডিঅ'টো যদি ইমানলৈকে চালে প্লিজ যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব